কি হৈছিলে? ছোৱালীটো গৈছে দোকানত বজাৰ আনিবৰ কাৰণে। তাৰপিছত সি ঘৰত গৈছে, মোবাইল দিছে চাবৰ কাৰণে ছোৱালীটো। এই দোকানীটো আব্দুল কালাম। তাৰপিছত গৈখিনি ছোৱালীটোৰ মোবাইল হাতত দিছে, বেয়া ধৰণৰ মানে ফিল্ম লগাইছে। তাৰখিনি ছোৱালীটোক দিছে, দি কিনি বহাই কিনি তাৰপিছত মুখত ধৰি বেয়া কাম কৰিছে, কৰি কিনি তাৰপিছত দৰ্জা মাৰি দিছে। কোনে কৰিছে? আব্দুল কালাম। তাৰপিছত ল'ৰাটো আহি কিনি ছোৱালীটোক মাৰিছে, থাপৰ মাৰিছে। তাৰ ল'ৰাই, আব্দুল কালামৰ ল'ৰাই। যে তাৰ দোকানত কিয় আহিছ? তাৰ বাবা ঘৰত লুকাই আছে আৰু ছোৱালীটো তাত ইয়াত সোমাই দিছে, এনেকুৱা কৈছে। ছোৱালীটো ঘৰত গ'লে মুখটা ফুলা, মই চাইছোঁ, তাক মাৰিছোঁ, মাৰি তাক এনেকুৱা কৈছে যে মোক ভয় দেখাইছে, তোৰ বাবাৰ লগত মাৰ লগত নকবি, সদায় সদায় 5 টকা 10 টকা দিয়ে। আৰু তাক এনেকুৱা কয়, যেতিয়া তোৰ জেঠীমা নাথাকিব, এতিয়া 12টা সময়ত তই আহিবি, তোৰ লগত কথা পাতিম। ছোৱালীটোক এনেকুৱা কৈছে, ক'লে ভয় দেখাইছে, তোৰ বাবাই কাটি পেলাব, তোৰ মায়ে কাটি পেলাব, ঘৰত নকবি, কাৰো লগত নকবি, তোক মাৰি পেলাম। ছোৱালীটোক এনেকুৱা কৈছে। আৰু 3 দিন এনেকুৱা কৰিছে। আৰু সেইদিনখন লৈ 3 দিন, এই 2 দিন গম নাপালোঁ, ছোৱালী নক'লে, কালি মাৰিছোঁ তেতিয়াহ'লে কৈছে। মানে এদিনৰ কথা কৈছে। এতিয়া আপোনালোকে এজাহাৰ দিছে নে নাই? দিছোঁ। এজাহাৰ দিছে, ক'ত দিছে? সদৰ থানাত। তেজপুৰ সদৰ থানাত।